ৰন্ধা এটা গড়ে আনছি এইটো চাওক আজি হানি চুৱা একাশী মাছে আনিম আজি এফালে ৰন্ধাই মাৰিবা জানে কিন্তু দেই কিছু কিছু একদম পুৰা মাথাত মাৰে অ গেল 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 যাবা নিবি অ গেল 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 নাযাবা আকৌ নকবি কিন্তু নকওঁ দে কালি 12টাত মানে এটা পি কৈছে আই লাভ ইউ বোলে এই সেইটো ময়ে আছিলো পালা নতুন মোবাইল পাই খেলে জীৱন শেষ কৰি যাবা এই বাবুক কি কৈছি মানে এটা মানে আপিৰ প্ৰফাইল লগাই খেলে বাবুক কৈছি যে মোক ৰিচাৰ্জ মাৰি দি তত বাবু মাৰি দিলা কনকা বাইত গেলো ও মাছ জাল চাব যাবি এই পুৱাদিন পাতিছিলো জালখান সেই ব্লকটোত ঠিকে আছে মাছ পাবি যে আজি এখানি ৰাতি টাইমতে মাছ পাই মই দোকানত বহি আছো আরে মাগুৰ খাবি না হ'ব মাগুৰৰ আশা কৰিছো যাতে ভালক পাই যা 4-5টা কবাত ফল কি কবি আজি মাগুৰ পাও ধনৰে মই খানাটো ইয়াতে বনাই দিম ঠিক আছে এটা খানাটো আমি খাই দিম নাই খাই দিম ইয়াতে বনাই দিম যো এই বলাক আইছো হে সকল কাম তোমাৰ ইউটিউব চেনেল আছাম লিট বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো নেক্সট ব্লগটোত মানে এখন জাল পাতিছিলোঁ তো সেই জালখান আজি ৰাতি হ'ল তো এতিয়া জালখান চাব যাওঁ তাতে কি মাছ লাগে চাওঁ আৰু আমাৰ ধনকা কৈছে মাগুৰ মাছ আনিবি ক'তনো এই পথত মাগুৰ মাছ পাম ইয়াতে সেই কৈ মাছো নাই আছোঁ সেইবিলাক আমি চেষ্টা কৰিম মানে জঙাত দেখাবা তো ফলা আছে আমাৰ লগত হয় তো এতিয়া একদম পুৰা মানে ধনকা দিম কৈছি যে মাগুৰ মাছ লাগে কি কৰিবি মানে তাক মাগুৰ মাছ জিংকে নহয় জঙাত দি আনবাই লাগব চেষ্টা কৰিব লাগিব পাৰাক পৰ্যন্ত মানে চেষ্টা কৰি যাম চেষ্টাৰ ফল সদায় মাগুৰ মাছ পাওঁ খানাটো ইয়াতে বহি দিম হন্দা আছে আৰু চাব পাৰিব ইয়াত এইবোৰ মানে বুন আছে আৰু পানী ইয়াত ইটাকলিৰ মানে শুকাই নাই মানে সেই আৰু ৰাইজসকল এলা মানে তলিনা পানী এইকেইদিন মানে বৰষুণ চৰষুণ নাই কিন্তু এটা তলিনা পানী আৰু ৰাইজসকল মানে ইয়াত বৰষুণ চৰষুণ নাই একদম পুৰা তলিনা পানী উঠছি এই বৰষুণে জানে 5 দিন মান কমাব পাৰি মানে বাঢ়ি আছে পানীটো একদম পুৰা ইয়াতে মানে পানী হ'লে আমাৰ এখন মানে যিখন মানে আমি সৰুতে মানে ইয়াত বল খেলিছিলোঁ এখনতে মানে ইমান পানী আৰু পথৰত একদম পুৰা আকল পানী তো দেখাইছোঁ আপোনালোক তাকে যাইছোঁ আৰু আমাৰ ৰন্ধা একদম পুৰা লাইট চাইট লৈ আগত আৰু ভলা মূল লগত এক চাইড আৰু এনেকুৱাকৈ যাইছোঁ আৰু এইটো পুখুৰী আৰু এখন পথৰ চাব পাৰিব আৰু এনেকুৱাকৈ যাই থাকোঁ পথৰলৈ ইয়াতে কৈ আছে আমাৰ চাওঁ ৰন্ধা কি কৰে সৰু কৈ এনেই আৰু মাৰি চালোঁ আৰু টেষ্টিং মানে প্ৰেক্টিচ এইটো বুজিছি ঐ যাত্ৰা ডাঙৰ মাছ বুজলি ৰাইজ ইয়াত ক'ত নিবি ইয়াতে নিব লাগিব ইয়াত একদম পুৰা তো ইয়াত মানে কৈ চানা যিবিলাক মানে চানা আছে আমি মোৰ ভ্লগ এটা বনাইছিলোঁ একমাহ আগত একমাহ নাই চৰি ৰাইজসকল মানে 15 দিনত বনাইছিলোঁ মানে ইয়াত পোৱাঞ্জি খাইছিল সেই পোৱাঞ্জাক আমি মাৰা নাই সেইটো কাৰণে সেই পোৱাঞ্জাকৰ পৰা এতিয়া মানে ডাঙৰ মাছ হৈছে আৰু এইবোৰ এতিয়া অলপ আৰু ডাঙৰ হ'ব দিওঁ তাৰপিছত মাৰিম আৰু এনেকুৱাকৈ মাৰি আছে চাওক আজি ৰাইজসকল একাশী মাছেই মাৰিছোঁ ন বলা একাশী এইবোৰ মাছ আনিছোঁ চাওক একাশী নহয় বাৰু দুটা বলা পঢ়া পাতি কেনে চলি আছে ৰাইজসকল 8 ঘণ্টা পঢ়িলোঁ 8 ঘণ্টা পঢ়িলোঁ মই আধা ঘণ্টা পঢ়িছোঁ 1 ঘণ্টা একদম পুৰা মানে ষ্টাৰ কৰিব মেট্ৰিকত তাৰমানে ৰাইজসকল এতিয়া যায় আৰু ভৰি চৰি ভাত চাত খাই আৰু পঢ়িম আৰু পঢ়ব এইটোক কৈ পঢ়া তো আমাৰ মেট্ৰিক আহি আছে না সেইটো কাৰণে আৰু বেছি দিন নাই লাগিলে গাত আৰু ব্যৱহাৰ পঢ়িম আছে 7 মাহৰ 2 মাহটো বাদ দি 2 মাহটো মানে পৰীক্ষাতে যাব তো বৰ বেছি আৰু 5 মাহ আছে তো 5 মাহৰ কাৰণে একদম পুৰা ৰেডি হ'ব লাগিব ফাৰ্ষ্ট ডিভিজন আপুনি ঘৰৰ পৰা একদম পুৰা লাট মাৰি খেদি দিব ন হলা ৰাইজসকল 5 ডিভিজন পাবাই লাগিব আৰু যদি নাপাওঁ কি হ'ব কি নাপাওঁ ঘৰত কোবাব নহয় মোক লাট মাৰিব ক'ব অতৰিনি এই পইচা কুত্তা তুমি টাইম মিলি খেলে তো টাইম মিলি খেলে এই ভ্লগ মই বনাই আছোঁ ৰাইজসকল পঢ়িও আছোঁ বহুতে ভাবিব যে ইয়াত মানে টাইমটো ৱেষ্ট কৰি আছে সেনেকুৱা নহয় এতিয়া কৈ আৰু এটা কৈ আনিছে চাওক ডাঙৰ কৈ ৰাইজসকল ডাঙৰ কৈ আনিছে আমাৰ ৰন্ধাই সানি আছে আজি অলপমান মনটো কিবা ভাল লাগছি বহুত দিনৰ মূৰত মাছ আনছি আৰু গাইছ একদম পুৰা ধোৱা আহিছে সেইটো কাৰণে মানে মাছ হানাত অলপমান অসুবিধা হৈছে হলা কেনে মানে দহটো কেনে হৈছে ধোৱাটো ৰাইজসকল আঁঠু পাৰ ধুনীয়া মানে জঙাৰ হান্দা নৰি মাছ দেখাই নাপাই আমি যিটো ভাবছিলো সেইটো নহ'ল আমি কুইচা চাইছিলোঁ কুইচা ক'ত পাম এই পানীত নাপা আজি 15 দিন মান আগত 2 সপ্তাহ মান আগত এই পানী আগৰা আছিল তেতিয়া কুইচা দেখিছিলোঁ এতিয়া নাই আৰু এতিয়া কুইচা সোমাই গৈছে ৰাইজসকল কি ক'ব দিয়কতে তাক চাওক একদম পুৰা আজি মাছেই মাৰিব একাশী বোলে চাটনি কৰিব তেনেকুৱাকৈ ছাইডত মাছ চালোঁ তো এতিয়া মাজত যাইছোঁ মেইন আমাৰ জালখান চাব তো নেক্সট ব্লগটোত আমি এখন মানে জাল পাতিছিলোঁ মানে সেই জালখান এতিয়া আমাৰ চাব যাওঁ কি মাছ লাগছি কি মাছ লাগা নাই তো ভিডিঅ'টোৰ লগত এণ্টাক বনি ৰহিয়ে তো ভলাক আমি নতুনকৈ আনিছোঁ ভলা সেই ব্লগটোত আনিছিল তো আজি মানে আনিছোঁ আৰু চাওক পানী ইমান পানী আৰু ৰ'দ কমছি কিন্তু পানী এনেকুৱা গৰম হৈ আছে একদম নেক্সট লেভেলৰ গৰম পানী ইয়াৰ পৰা এনেকুৱা গৰম পানী কি কম এইবিলাক পানী বেয়া গৰম পানী দেই মই সঁচা কৈছোঁ কিন্তু আৰু ৰ'দটো এনেকুৱা দি আছে না গৰম নহয় সেই হ'ব নেকি
আজি 2 সপ্তাহৰ আগত ৰাইজ এনেকুৱা আগৰে পানী কি নাওমান ৰাইজ আজি ইমান পানী কিন্তু ৰ'দো দি আছে পানীও বাঢ়ি আছে ক'ৰ পৰা আজি পানী আহিছে গম নাপাওঁ আৰু তো এই পানীটো যদি কোনোবা জানা মানে ক'ৰ পৰা মানে এই পানীটো হ'ল বৰষুণো মাৰা নাই চৰষুণো মাৰা নাই তো আমি জানো তলনীয়া পানী তো আপোনালোকে জানা কি পানী তো কমেণ্ট কৰি ক'ব মই ৰাইজসকল এটা বস্তু লুই দিয়াক মই আনিব দিছিলোঁ কাচি লুই দিয়া আনছি ডাঙৰ তাকো জঙাৰ আনছি জঙাৰ কি ক'ম ৰাইজ তাৰ মানে এক ডাঙৰে বস্তু লাগে সেই আৰু এক সৰু হওক নকৰে হ'ব দেই এতিয়া সৰু আজি কাচিখন অনা হ'লে আজি আকমান কৈ নিব পাৰিলোঁ সৰু সৰু কৈ কাচি কৈৰে গঠন হ'ব দে কি আছে আৰু হা পানী পালোঁ আৰু নাপি নাই আমি ইমান মাছৰ বাগলা নহয় আমি ডাকো পানী নাই কচি পানী নাই শুকান পথাৰ কেমান পানী থকা বুলি কৈছিল বৰ বেছি আগগাঠি আগগাঠি গৰাটো পাৰ হ'ব আৰু কিবা তই এতিয়া কেমান হৈছি এতিয়া কি কাম ৰাইছে দেখিছা মোক কেলা চাওক বাপ্পা আঁঠু পাৰ হৈ এতিয়া মানুহে পুজিম এতিয়া ৰাইছে আমাৰ ৰন্ধা কৈছে যে পানী নাই তো চাওক এইবোৰ চব পানী খাল আনিছে বোলা খাল পুখুৰী হৈছে পুখুৰী সাগৰ হ'ব আবাৰ বহুতে কয় ইয়াত বোলে পথত বোলে জক আছে এই গৰম পানীত জক থাকিব হা এই বোলা কি কওঁ এই গৰম পানীত জক থাকিব এই গৰম পানী জকলেও বলাইছি জক নপলে কি হ'ব এই মানুহে খোজ কাঢ়িব পাৰে নাই বোলে জক থব বোলে চালা মানুহৰ কথা কি শুনবি পথত নাচবি জক আছে ধৰা সাপ আছে আৰু এনেকুৱাকৈ ইয়াত দীঘল বুন এইবোৰ একদম পুৰা ডুব গৈছে চাব পাৰিব এইবোৰ গোটাই দীঘল বুন এডাল বাচি আছে এতিয়া চাওক পানী অলপ পানী মোবাইলটো সোমাই দিওঁ নেকি পথত কোনোবা আছে নাই পথত কিনো আমি একলা আহিছোঁ বোলা ইয়াতে যদি বাবু কান্দি হৈ কেনে ওলাব বাবু বাপ্পা হা বাবু চুলিডাল কাটছি বাবু চুলি কাটছি বাবু বোলে 1 তাৰিখৰ পৰা কলেজ যাব কলেজ পূৰ্বনেত্ৰীতে নামটো লাগিছে বাবু বাবুক আপোনালোকে পূৰ্বহিত স্কুলত দেখা পাবি একদম যদি ব্লগটো আপোনালোকে যদি চাওক হয় এই বাবুক আপোনাক চিনাকি কৰি দিম আৰু বাবুক একদম কলি হ'ল বাবু বোলা জাল চুৰিছি হা কাচি আনিম কাচি দিম বছৰ কিনিছিলোঁ ওচৰ কিনিছিলি হেৰি টকা লৈছি 60 টকা লৈছি 60 টকা মা বৈদ্য পইচা দিবা কি বৈদ্য পইচা কি নাপ লৈ 4 টকাত 60 টকাত চব পালি হা পৰীক্ষাৰ ফিজটো দিব পাৰিলি পৰীক্ষাৰ ফিজ দিব পাৰিলো আৰু কি বিভিন্ন ধৰণৰ বস্তু খাব পাৰিলি 60 টকা 6টা চেকৰ পালো ঐ 6টা চকাৰ 6টা কেপি সিগনেচাৰ কেতিয়া সিগনেচাৰ 7টা পালো ঐ সিগনেচাৰ 7টা চালা জালখান ন কছি তই ইমান মৰামত সেই জালখান ৰাখিছিলোঁ কি মৰামত তো মানে মাছ লাগিলেও মানে জোৰকে নেৰা অস্থায়ীকে মানে এৰি খেলি লৈ গৈছিলোঁ এটা ফুটা আনিছিল ৰাইজৰ এটা ফুটাও নাই এতিয়া সেই জাল চুৰিছি হাত একদম পুৰা হাত আটাই কি কৰি ভলা জালখান কি কৰিম এতিয়া টেনশ্যন নাথা আৰু ভলা তুমি খাম গৈছিল খাম ন বাবু পানী গৰমত পানী গৰম তো দিগদাৰ কৈছোঁ পানী বহুত গৰম হয় তো মানে এই ৰাতি আপোনালোকে ভাবিছা চাগে এইবাৰ মানে ঘাম ক'ত পাই এই পানী গৰম ঠাণ্ডা পানীত কালিৰ পৰা নাহো ইয়াতে বাপৰে আমাৰ ৰন্ধা কৈছে ঠাণ্ডা পানী আৰু পানী দিবলৈ অলপ কি কৈছে বলা পানী বুলি অলপ তাৰমানে আগাটো নহয় আগাটো নহয় আধা এতিয়া চাহ পানী দেখছা একেলগে কিন গৈছি এতিয়া কঁকাল যাব পানী কঁকাল যাব আৰু আগত গেলি আমি ভেন নিব লাগিলো তাতে জাল কোনি চুৰ কৰিব কোনি বাবুলি দিয়া আমাৰ মদেই বাবুলি যা মদেই বাদ দিয়ক হেলা পানী আৰু মাছ লাগাল দি আছে ইয়াত চাব পাৰিব ইয়াত মানে বুন আহিছিল তো আমি জাল পাত পেকিছিলোঁ তাতে মাজত ইয়াতে পাতলি লাগি লৈ ৰাইজসকল চাওক না ইয়াত মানে মাছ লাগাল দি আছে এইটো ইয়াতে মাছ লাগাল দিছি তো ইয়াত মানে মাছ লাগাল দি আছে একদম পুৰা দাউৰি আছে বহুত পানী হৈছে না তো ইমান গৰম পানী ইয়াত মানুহ খোজকাঢ়িব নোৱাৰি আৰু মাছে আৰু আগচিতে থাকিব না মাছে এনকে আছে পাইকা লাগিছে খান ধুচি ৰাইজসকল কি কম যাই দিলে যদি এচিতে থাকো সেইবুলি ইচ্ছা নপলে হয় একদম পুৰা গৰম পানী এতিয়া শান্তি পৰিল বোলা জক ধুচি না চা চৰাতলা একদম জিকি গেছি মানে এনেকুৱা মানে নেক্সট লেভেলৰ গৰম পানী চাব পাৰিব আপোনালোকে মোৰ চেহেৰাটো চাব পাৰিব মানে এইবোৰ খাম নহয় এইবোৰ মানে গৰম পানীৰ সেই গৰম ভাৱ চাওক চাত তাত জিকি গেছি একদম পুৰা অৱস্থা নাই যাই খালি ঠাণ্ডা পানী দি গা ধুব লাগিব এনেকুৱাকৈ মাছ চাই আছে পথৰ পৰা আহিলোঁ আৰু এনেকুৱাকৈ ইয়াত মাছ চাইছোঁ পালি অলপমান ভাল ওলা হয় আৰু চাওক সানিব ৰেডি আমাৰ ৰন্ধাই চাওঁ কি আহে লাগছি নে আইছি কয়ে ডান্স কৰ মাছ যাবা নিদা বাকী ধৰিম কৈ আমাৰ কিন্তু ৰন্ধা একদম ঠিকে আছে দেই কিন্তু জ্বৰ আহাত কণ্টেক্ট কৰিবি হা যদি কাৰোবাৰ খালত বেছিকৈ মাছ আছে একদম পুৰা 500 টকাতে যাব মাছ আমাৰ ৰন্ধা আগলৈ কিন্তু ৰখিছোঁ এইটো মাছ সানি আছে আজি একদম পুৰা কৈ জঙাৰ কোনে বনিছি আয়াম মই বনিছোঁ জঙাৰে বনিছোঁ চাওক ইয়াতে মাছ লব যাব মানে ইয়াতে শব্দই নহয় মাছ চাম্পাত বনাইছিলোঁ প্ৰেচিলি মানে কুইচাৰ কাৰণে এতিয়া কুইচা ক'ত পাবি যিহে মানে পানী আহিছি পেক থাকিলে কুইচা পালোঁ হয় কিন্তু পানী ইমান পানী যাতে কুইচা পাবি
সেই আৰু কেইটাৰ বোলা 9টা 9টা হ'ল এটা লাগে 10টা বাৰু খামবই অৱস্থা নাই আৰু ৰন্ধা এটা গড়ে আনছি এইটো চাওক আজি হানি চোৱা 81 মাছে আনিম আজি মাছটো একদম পুৰা ৰন্ধাই মাৰিবা জানে কিন্তু দেই কিছু কিছু একদম পুৰা মাথাত মাৰে গেল 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 যাবা নিবি গেল নাযাবা নাযাবা বোলা তোক এটা কথা কওঁ কাকো নকবি কিন্তু নকওঁ দে কালি 12টাত মানে এটা পি কৈছে আই লাভ ইউ বোলে এই সেইটো ময়ে আছিলো এনেকুৱাকে কচুৰ মাজত মাছ বহুত থাকে একদম পুৰা গড়ে চেং ইয়াত মানে ফেলতে থাকে ইয়াত চাওক সোমাই দিওঁ নেকি কেমেৰাটো তো পানী বহুত আছে সেইকাৰণে মানে জঙা ধানাটো অলপমান মানে প্ৰব্লেম হৈছে একদম পুৰা মানে মানে ইমান পানীত মানে জঙা ধানাটো বহুত টান মানে তেনেকুৱাকে যাইছোঁ তই যি ডিব্ৰুগড়ত এটা দুই লাইন মাৰি আছা এই সেইটো তই যি মেছেজ কৰি আছা হয় একদম সেইটো ময়ে আছিলো চালা নতুন মোবাইল পাই খেলে জীৱন শেষ কৰি লবাই আৰু ভৰত দিলত কি হ'ব মানে এটা নতুন মোবাইল পাইছি মানে আপি হৈ মানে স্কেম হৈ আছে আপোনালোকে ভালকৈ থাকক আৰু বাবুজি আছে আমাৰ বাবুক চিনি পায় সেই বাবুক কিয় কৈছে মানে এটা মানে আপিৰ প্ৰফাইল লগাই খেলে বাবুক কৈছে যে মোক ৰিচাৰ্জ মাৰি দি তো বাবু মাৰি দিলে তেতিয়া ভৰত আহিছি এই বাবু গমে পালে ক'ৰবাতটো এই যদি এই ভ্লগটো চাই বাবু গম পাব তো মই এই ভ্লগটো দিওঁ জানো তাকে দিম বাদ দি পৰা আহিলোঁ তো এখানে আমাৰ গেট এতিয়া এই গেটখন মাৰি দিওঁ আৰু ঘৰত যাওঁ তো এতিয়া গেট চেট মাৰি একদম পুৰা ঘৰত যাই আছোঁ ভাত খাওঁ ঘুমাই থাকোঁ তো পথাৰতে একদম পুৰা টাৰ্গেট কৰিছিলোঁ 10টা তো 10টা মাছ আনিছোঁ তো এতিয়া আমাৰ ৰোহাঞ্চৰ বাৰীৰ পাছফালে এনেকুৱাকৈ মানে মাছ আনিছোঁ ঠাই থাকিব পাৰে আৰু হাও ঠিকছে আমাৰ ৰোহানদাৰ কিন্তু অভ্যাস আছে মানে কিছু কিছু অভ্যাস আছে এই গাইছ পানী কমালে একদম পুৰা পথাৰ ফালব মানে পথাৰ নাফালে মাছ ফালব একদম পুৰা তেনেকুৱাকৈ মাছ চাছ মাৰি আহিলোঁ যি পাইছোঁ পাইছোঁ আৰু আপোনালোকক এমানত দেখি নাথাকোঁ আৰু 1 মাহমান হ'ব আৰু আনিছোঁ আৰু হ'বলা এতিয়া আহক এই চাৰিয়া এতিয়া আমাৰ ধনটাৰ কাৰণে বেয়া লাগিল মাগুৰ মাগুৰ আৰু মই ভাবিছিলোঁ এবাৰ মাগুৰটো পাম এতিয়া খানাটো বহি দিম তো ধনকা আমাক সদা কৈছিল তো ধনকা কাৰণে বেয়া লাগছি কি ক'ম ঠাণ্ডা ক'বা কিবা কানি এতিয়া এনেকুৱাকৈ বাৰীৰ পৰা আহিলোঁ তো আমি মানে বাৰীৰ পৰা আহিলোঁ ভৰি হাত থৈ ইয়াত একদম পুৰা চাবোন দি থওঁ এই ৰাতিপুৱা হৈছে গা আৰু ক'ত থবি যাই খেলি ঘুমি থাকোঁ আৰু যি হ'ব আৰু তো ভলা একদম পুৰা ইয়াত মানে মটৰ চটাৰ দি একদম পুৰা ভলাই ভৰি হাত থৈছে ব'লা জক তক চা ভালকৈ নাই দিয় হা নাই দিয়ে যদি ঘুমি থাকে তাতে ঘুমি থাকিলে থাকবো আৰু কি কম যদি তলতে ঘুমিছি আৰু ঘুমি থাকবো আৰু একদম পুৰা চাবোন তাবোন দি ভৰি হাত ধুইছোঁ মোৰ থো তেনেকুৱাকৈ ভৰি হাত চৰি হাত ধুলিলোঁ একদম পুৰা আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ ফলাও গেল ৰোৱানো গেল তো ময়ো যাওঁ এতিয়া তো আজি কাৰণে ভ্লগটো ইয়াতে সমাপ্ত কৰোঁ যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু মোৰ খান্দাত দি দিব তো আজি এখন বাই বাই